নমস্কাৰ সকলোকে আৰু স্বাগতম জনাইছো আপোনাক দা বেসিক টকছলৈ আমি এলসিএম আৰু এইচএফ পঢ়িলো এতিয়া আমি সিম্পল ফ্ৰেকশন আৰু ডেসিমেল ফ্ৰেকশন অৰ্থাৎ সৰল ভগ্নাংশ আৰু দশমিক ভগ্নাংশৰ ওপৰত যিসমূহ পৰীক্ষাত প্ৰশ্ন আহি থাকে সেই প্ৰশ্নসমূহ আমি সমাধান কৰিম লগতে আমি অলপ কনসেপ্টটো শিকি যাম আমি বেলেগ কথা পাতি নাথাকো ডাইৰেক্ট প্ৰশ্ন লৈছো প্ৰশ্নত সোধা হৈছে যে যেটো প্ৰথম প্ৰশ্নটো সোধা হৈছে যে এক্সপ্ৰেছ 0.424 in the form P by Q where P and Q are integers and Q not equal to 0 অৰ্থাৎ এটা সংখ্যা দিছে 0.424 আৰু ওপৰত কি দিয়া আছে এনেকৈ ডেছ এডাল দিয়া হৈছে আৰু এই সংখ্যাটোক দশমিকত নিবলৈ দিছে অৰ্থাৎ P by Q ফৰ্মত নিব দিছে এতিয়া এটা কথা আপোনালোকে জানি লব যে ভগ্নাংশ দুটা প্ৰকাৰ আছে এটা প্ৰকাৰ হৈছে তাক কি কোৱা হয় এটা হৈছে সৰল ভগ্নাংশ বা আপুনি তাক সিম্পল ফ্ৰেকশন বুলি ইংৰাজীত ক'ব পাৰে আৰু আন এটা হৈছে দশমিক ভগ্নাংশ সৰল ভগ্নাংশটো কেইবাটাও ভাগ আছে এটা হৈছে ধৰি লওক প্ৰপাৰ ফ্ৰেকশন বা প্ৰকৃত ভগ্নাংশ আকৌ আন এটা কোৱা হৈছে যে অপ্ৰকৃত ভগ্নাংশ বা ইম্প্ৰপাৰ ফ্ৰেকশন তাৰ পিছত তাতে আছে মিক্স ফ্ৰেকশন আছে তাতে আছে কম্পাউন্ড ফ্ৰেকশন আছে তাতে আছে ইকুৱেল ফ্ৰেকশন আছে তাতে আছে আপোনাৰ লাইক আনলাইক ফ্ৰেকশন আছে সো তেনেকুৱা ধৰণৰ কেইবাটাও ভাগ আছে যোনটো কৈছে প্ৰপাৰ ফ্ৰেকশন অৰ্থাৎ প্ৰকৃত ভগ্নাংশ ধৰি লওক প্ৰকৃত ভগ্নাংশটো কি হ'ব এটো এটা প্ৰকৃত ভগ্নাংশ এটো এটা হৈছে প্ৰকৃত ভগ্নাংশ এইকেইটা কিয় প্ৰকৃত ভগ্নাংশ বুলি কোৱা হৈছে এতিয়া আৰু এটা কথা জানি লওক যে ভগ্নাংশৰ ওপৰত যেটো সংখ্যা আছে এটো কোৱা হৈছে যে নিউমেৰেটৰ অৰ্থাৎ লব ইংৰাজীত নিউমেৰেটৰ আৰু অসমীয়াত তাক কি বুলি ক'ব লব বুলি ক'ব আৰু তলত যেটো কোৱা হয় হেতু হৰ অৰ্থাৎ ডিনোমিনেটৰ হৰ নিউমেৰেটৰ লব এই বুলি কোৱা হয় যদি এটা ভগ্নাংশৰ লবটো সৰু হয় হৰতকৈ তেতিয়া হলে সেই ভগ্নাংশটোক কি বুলি ক'ব সেই ভগ্নাংশটোক কোৱা হ'ব যে এটা প্ৰপাৰ ফ্ৰেকশন বা প্ৰকৃত ভগ্নাংশ যদি এটা ভগ্নাংশৰ 11/3 হল এনেকুৱা ধৰণৰ যদি লবটো যদি হৰতকৈ ডাঙৰ হয় তেতিয়া হলে তাক কোৱা হ'ব যে অপ্ৰকৃত ভগ্নাংশ বা ইম্প্ৰপাৰ ফ্ৰেকশন তাৰ পিছতে লাইক ফ্ৰেকশন ধৰি লওক 2/11 যাৰ হৰবিলাক একেই যাৰ ডিনোমিনেটৰ বিলাক একেই সেইকেইটা কি বুলি কোৱা হয় লাইক ফ্ৰেকশন যাৰ ডিনোমিনেটৰ কিটা বেলেগ হেতু কি বুলি কোৱা হয় আনলাইক ফ্ৰেকশন তাৰ পিছতে কম্পাউন্ড ফ্ৰেকশন আছে মিক্স ফ্ৰেকশন আছে সেইসমূহ আমি লাহে লাহে জানি গৈ থাকিম তো আপোনাক বেসিকলি ক'লো যে প্ৰপাৰ ফ্ৰেকশন কি হয় ইম্প্ৰপাৰ ফ্ৰেকশন কি হয় আৰু দশমিক ভগ্নাংশ কি হয় এটা খালি সিম্পল লাইনত এটা কথা আপোনালোকে জানি থৈ দিয়ক যে যেটো সৰল ভগ্নাংশৰ দহৰ ঘাত কেতিয়াও নহয় সৰল ভগ্নাংশৰ হৰটো দহৰ ঘাত কেতিয়াও নহয় সি হয় 9 হ'ব সি নহয় 11 হ'ব সি নহয় যি হ'ব আৰু কিন্তু দহৰ ঘাত হ'ব নালাগিব ঠিক আছে দহৰ ঘাত হ'ব নালাগিব সৰল ভগ্নাংশ হ'বলৈ হলে এতিয়া আমি প্ৰথম কোৱেশ্চনটো লৈছো কোৱেশ্চন আমি সলভ কৰি গৈ থাকিলে আমি গম পাই গৈ থাকিম প্ৰথম কোৱেশ্চনটোত কি কোৱা আছে 0.424 এই সংখ্যাটোক P by Q অৰ্থাৎ ভগ্নাংশলৈ নিবলৈ দিছে এইটো সংখ্যাক ভগ্নাংশলৈ নিবলৈ হলে আপোনালোকে এই ডেছডাল যে আছে এই ডেছডালে কি বুজায় জানেনে যেটা সংখ্যাৰ আগত ডেছ ওপৰত ডেছ থাকিব সেটাই কি বহিব 9 বহিব ঠিক আছে ওপৰত যেটা সংখ্যাৰ ওপৰত ডেছ থাকিব সিমানটাই 9 বহিব তিনিটা আছে সংখ্যা তেতিয়া হলে এটো শূন্য হল ঠিক আছে এটোত কি নাই ডেছ নাই আমি এতিয়া যেটো সংখ্যাটো কি দিছে 424 তাৰ পৰা আমি কি মাইনাস কৰিব লাগিব যেটো ওপৰত ডেছ নাই
কোনটো সংখ্যাৰ ওপৰত ডেছ নাই 4ৰ ওপৰত ডেছ নাই তেতিয়াহলে সংখ্যাটো কিমান হল সংখ্যাটো হল 424ৰ পৰা 4 মাইনাস কৰিলে 420 তলত থাকিল 990 এটা শূন্য কাটিলে আমি সৰল কৰিলো আমি 3 এ কাটিলো 33 বাৰ গল আমি 3 এ কাটিলো 3 3 14 বাৰ 14 3 গুণ 42 ঠিক আছে আমাৰ ভগ্নাংশটো আমি কিমান পালো 14/13 ইয়াতে 14/13 কত আছে ডিত নাই সিত নাই বিত নাই অপশন নম্বৰ 8 আছে 14/13 যদি আমি এই সংখ্যাটোক এই দশমিক সংখ্যাটোক যদি আমি p/q ভগ্নাংশৰ আকাৰত নিবলৈ বিচাৰো তেতিয়াহলে তাৰ মানটো হ'ব 14/13 এত আপোনালোকে এটা কথা বুজি লব ওপৰত যেটো ডেছ আছে যেটা সংখ্যাৰ ওপৰত ডেছ থাকে সেটা 9 হ'ব আৰু মানটো চাই লব কিমান সেই অনুপাতত 0 বহিব ঠিক আছে কেটা শূন্য বহাব লাগে সেই মানটোৰ দশমিকৰ পিছত কেটা সংখ্যা আছে তাৰ ওপৰত নিৰ্ধাৰণ কৰিব অৰ্থাৎ দশমিক থাকিলে এই সংখ্যাটোক যদি আপুনি চায় তেতিয়াহলে ইয়াৰ তলত কি বহিব লাগে দশমিক মানে আপোনালোকে এক এটা বহাব আৰু বাকি কিটা কি হ'ব সংখ্যা যিকিটা থাকে শূন্য বহি বহি গৈ থাকিব যিমানটা সংখ্যা থাকে বুজি পালে দশমিক মানে সদায় একটো বহাই লব আৰু পিছত যিমানটা 10টা দিয়ে 2টা দিয়ে 20টা দিয়ে 5টা দিয়ে হেটো আপোনাৰ কিমানটা আপুনি শূন্য বহালে ঠিক আছে বুজি পালে 2 নম্বৰ প্ৰশ্নটো লাইছো 2 নম্বৰ প্ৰশ্নটোত কৈছে যে ভ্যালু অফ 0.16 plus 0.15 minus 0.13 অৰ্থাৎ আমাক এটো আমি কি কৰিব দিছে 0.16 ওপৰত কি আছে 6ৰ ওপৰত ডেছ আছে প্লাস 0.15 5ৰ ওপৰত কি আছে ডেছ আছে মাইনাস 0.13 3ৰ ওপৰত ডেছ আছে আমি ইয়াক কি হত নিব লাগিব ফাৰ্ষ্টে আমি p/q ফৰ্মত নিব লাগিব কি কৈছিলো মই কেটাৰ আগৰ ওপৰত ডেছ আছে এটা সংখ্যাৰ ওপৰত ডেছ আছে তেতিয়াহলে কি হ'ব এটা 9 এটো কেটা এটা শূন্য বহিব তাৰ পিছত ঠিক আছে শূন্য এটা বহিব শতকৰ ঘৰৰ সংখ্যা শূন্য এটা 90 আমি মূল সংখ্যাটো হৈছে 6 তাৰ পৰা আমি 1 মাইনাস কৰিব লাগিব ইয়াত কি হ'ব কেটাৰ ওপৰত ডেছ আছে এটাৰ ওপৰত এটা 9 তাৰ পিছতে আমি শূন্য বহালো আমি মূল সংখ্যাটো কিমান 15 পৰা 1 মাইনাস কৰিলো 14 তাৰ পিছতে আমি ইয়াত দেখিলো এটা সংখ্যাৰ ওপৰত আছে শূন্য বহালো মূল সংখ্যা কিমান তাৰ পৰা যোনটোৰ ওপৰত ডেছ নাই তাক মাইনাস কৰি দিলো মাইনাস কৰি দিয়াৰ লগে লগে আমি কিমান পালো 90 ইফালে থাকিল 15 প্লাস 90 ইফালে থাকিল 14 তাৰ পিছতে মাইনাস আছে মাইনাস 90 ইফালে থাকিল 12 যেহেতু হৰকিটা সেম হয় আমি ইয়াক লসাগু কি হ'ব 90 হ'ব ঠিক আছে 90 হ'ব তাৰ 90 হ'ব 90 হোৱাৰ লগতে আমি 15 14 কিমান হ'ব 15 14 29 minus 90/12 এবাৰ আমি মাইনাস কৰিব লাগিব 90 29 পৰা 12 গলে কিমান থাকে 9 পৰা 2 গল থাকিল 7 আৰু 5 আছে 9 9 ঠিক আছে 9 পৰা 2 গল থাকিল 7 আৰু 2 পৰা 1 গল থাকিল 17 17/90 ইয়াতে 17/90 ক'ত আছে 19/19 23/63 17/90 ক'ত আছে অপচন নম্বৰ এ ঠিক আছে অপচন নম্বৰ এ 2 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ এ 3 নম্বৰ প্ৰশ্নত আহিছো আমি 3 নম্বৰ প্ৰশ্নটো কি কৈছে কনভাৰ্ট 0.236 ওপৰত ডেছ আছে ইনটু এ ভালগাৰ ফ্ৰেকশন মানে কি হয় যেটো সিম্পল ফ্ৰেকশনক অন্যতা নাম কি হয় ভালগাৰ ফ্ৰেকশন বুলি কোৱা হয় সিম্পল ফ্ৰেকশনৰ অন্যতা নাম কি বুলি জানিম ভালগাৰ ফ্ৰেকশন কনভাৰ্ট 0.23636 ৰ ওপৰত কি আছে ডেছ আছে 36 ৰ ওপৰত যদি ডেছ থাকে তেতিয়াহলে আমি কি কৰিব লাগিব ইয়াত কেটাৰ ওপৰত ডেছ আছে দুটাৰ ওপৰত দুটা 9 তাৰছত 9 এটা শূন্য মূল সংখ্যাটো 236 minus 2 235 990 235 sorry 234 990 234 কিমান কিহে যাব 234
আমি ইয়াক এতিয়া সৰু কৰিব লাগিব সৰু কৰিবলৈ হলে আপুনি 99034 ফাৰ্ষ্টে যদি দুবাৰ কাটে 2 4 গুণ 8 1 4 2 9 গুণ 18 495 2 যদি কাটে 2 এবাৰ 2 এবাৰ 1 4 117 আপুনি যদি ইয়াক 9ৰে কাটে 9ৰে কাটিলে আপোনাৰ থাকে 9 5 গুণ 45 4 5 9 5 গুণ 45 9 যদি কাটে এবাৰ 3 27 ঠিক আছে এই সংখ্যাটো কিমান হ'ব 13/55 শুদ্ধ উত্তৰ এত নাই বিত নাই সিত নাই অপশন নম্বৰ ডি আছে 13/55 ঠিক আছে বুজি পাইছে নে নাই তো বুজি নাপালে আপোনালোকে মোৰ বেসিক অফ ম্যাথছৰ প্লেলিষ্টটো চাব লাগিব হেতুত মই ধুনিয়াকে বেসিক ম্যাথছটো বুজাই থৈ দিম তাত আপোনালোকে শিকিব ধুনিয়াকে শিকি পেলাই ইয়াতে আপোনালোকে পিওকিউ সমূহ সলভ কৰিব লাগিব আৰু কনসেপ্ট সমূহ মই ইয়াতে শিকাই গৈ আছো তাত আপোনালোকে বেছি ভালকে কনসেপ্টটো শিকিব পাৰিব ঠিক আছে The numerator of a fraction is 1 less than the denominator. If 6 is added to the numerator, the fraction will be equal to 5/4. Find the fraction. এটা ভগ্নাংশৰ লব হৰতকৈ এক কম প্ৰশ্নটোত কি কৈছে let the fraction বা ধৰি লৈছো এটা ধৰি ললো ভগ্নাংশটো হল x তাৰ পিছতে কি কৈছে ভগ্নাংশটো যদি x হয় তেতিয়া হলে লব হৰতকৈ এক কম বুলি কৈছে অৰ্থাৎ x 1 হয় না নহয় যদি এটা ভগ্নাংশৰ লব হৰতকৈ এক কম হয় তাৰ পিছতে কৈছে যদি লবত 6 যোগ কৰা হয় যদি লবত 6 যোগ কৰা হয় তেতিয়া হলে কৈছে যে সংখ্যাটো হ'ব 5/4 বুজি পাইছে এটো হৈছে ইকুৱেশনটো এটোৱে কৈ আছে যে ভগ্নাংশটোৰ লব হৰতকৈ এক কম x - 1 প্লাস তাৰপিছত কৈছে যে হৰত লবত 6 যোগ কৰিব দিছে আৰু ইকুৱেল কিমান বুলি কৈছে 5/4 ইয়াক যদি আমি সৰলীকৰণ কৰো তেতিয়া হলে আমি পাম যে 5x equal to 4x minus 4 plus 24 5x 4x এফালে লৈ আহিলো only x থাকিল minus 4 plus 24 থাকিল কিমান 20 অৰ্থাৎ x ৰ মান আমি কিমান পালো 20 আমাক কি কৈছিলে ভগ্নাংশটোৰ লবতকে হৰ এক কম বুলি কৈছিলে অৰ্থাৎ লব যদি 20 হয় সৰি হৰ যদি 20 হয় এক কম বুলি কৈছে 20 ৰ পৰা একটা মাইনাস কৰিলে 19/20 19/20 কত আছে ডি সি এ তাই অপশন নম্বৰ বি 19/20 বুজি পাইছে নে নাই যদি বুজি পোৱা নাই কমেন্টত লিখিব বুজি পাইছে নে আমি ইকুৱেশনটো বনাই ললো বনাই লৈ পেলাই আমি সেইমতে সমাধান কৰিলো তাৰ পিছতে আমি 5 নম্বৰ প্ৰশ্নটো লৈছো convert 7890 by 9902 recurring decimal লৈ নিব দিছে মানে পুনঃপৌনিক বুলি কয় এটো কি হয় পুনঃপৌনিক মানে কি সংখ্যাটো কেতিয়াও শেষ নহয় বাহি কি গৈ থাকে তো এটো ৰিকাৰিং কৰিব দিছে আগতে আমি কি কৰিছিলো এই মান কিটাক আমি এটুলো কনভাৰ্ট কৰিছিলো এতিয়া আমি সেই মানটোক এটুলো কনভাৰ্ট কৰিব লাগিব কেনে ধৰণে কৰিব লাগিব 7893 990 অৰ্থাৎ তিনটা 9 থাকিলে আমি কি বুজিছিলো যে তিনিটা সংখ্যাৰ ওপৰত ডেছ আছে তিনিটা সংখ্যাৰ ওপৰত যদি ডেছ থাকে তেতিয়া হলে আমি কি পাম তিনিটা সংখ্যাৰ ওপৰত ডেছ থাকিলে অৰ্থাৎ 893 ৰ ওপৰত ডেছ আছে 893 ৰ ওপৰত যদি ডেছ থাকে তেতিয়া হলে 893 ৰ পৰা কি কৰা হৈছিল 7 এটা মাইনাস কৰা হৈছিল বুজি পালে নে 893 ৰ পৰা কি কৰা হৈছিল 7 এটা মাইনাস কৰা হৈছিল 7 এটা কি কৰা হৈছিল মাইনাস 7893 মাইনাস কৰা হৈছিল যদি প্লাস কৰি দিওক কথা শেষ মাইনাস কৰিছিল যদি প্লাস কৰি দিওক
তেতিয়াহ'লে আমি কিমান পাম 7900 7 দিনে 10 10 শূন্য 1 উকলিলে 1 উকলিলে 9 এটা আছিলে 1 10 হ'ল 0 1 উকলিলে 8 8 1 9 7 7900 7900 হ'ব ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব পইণ্টত দিয়ক 7900 আৰু 9 ৰ ওপৰত 9 0 0 এইকেইটাৰ ওপৰত কি থাকিব আপোনাৰ ডেজ থাকিব ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এইটো অপশ্যন নম্বৰ এ 79 সৰি এইটো নহয় কোনটো হ'ব অপশ্যন নম্বৰ সি 7900 ঠিক আছে এইটো শূন্যটা আপুনি ধৰিবও পাৰে নধৰিবও পাৰে কোনো চিন্তা কৰিব লগা কাৰণ নাই 6 নম্বৰ প্ৰশ্নটোলৈ আহিছো আমি 6 নম্বৰ প্ৰশ্নটোত কি কৈছে the numerator of a fraction is increased by 20% and the denominator is decreased by 50% if the resultant fraction is 5/6 then what will be the original fraction এটা ভগ্নাংশৰ লগত 20% বৃদ্ধি হয় আৰু হৰত 50% হ্ৰাস কৰা হয় okay let the fraction কি হ'ব x by y ধৰি ললো ভগ্নাংশটো x by y কৈ আছে কি ভগ্নাংশৰ লব 20% বৃদ্ধি কৰা হয় অৰ্থাৎ x ৰ মান তো 100% থাকিব তাত যদি 20% কি কৰা হয় যোগ দিয়া হয় তেতিয়াহলে ভগ্নাংশটো কিমান হ'ব এটা শূন্য কাটিলে 12x by 10 এক যদি হৰণ কৰো 1.2x তাৰ পিছত কি কৈছে y এটা সংখ্যা সদায় কি থাকে এটা সংখ্যা সদায় 100% থাকে 100%ৰ পৰা আপুনি যোগ কৰিব দিলে যোগ কৰিব লাগিব বিয়োগ কৰিব দিলে বিয়োগ কৰিব লাগিব এটা সংখ্যা সদায় 100% থাকে যেতিয়ালৈকে এক্সাম পৰীক্ষা যোনজনে প্ৰশ্নটো কাটিছে তেওঁ যেতিয়ালৈকে স্পষ্ট কৰি নিদিয়ে যে এই সংখ্যাটোৰ মান হৈছে 10% 20% 30% বুলি যেতিয়ালৈকে কৈ নিদিয়ে তেতিয়ালৈকে আমি এটা সংখ্যা সদায় 100% বুলি ধৰিব লাগিব হয় নে নহয় তো y মানটো কি হয় y মানটো 100% হয় কিন্তু কৈছে কি 50% লেছ কৰিব দিছে হ্ৰাস কৰিব দিছে 50% তো আমি কি কৰিব লাগিব 50% আমি হ্ৰাস কৰিলো হ্ৰাস কৰিলে এফালে পাৰ্চেন্টেজ কাটা গ'ল এটা শূন্য কাটা গ'ল ইয়াত থাকিল কি 5x by 10 5x by 10 ক যদি আমি হৰণ কৰো তেতিয়াহলে 0.5x হয় বুজি পালে তাৰ পিছত কি কৈছে যদি ফলস্বৰূপে ভগ্নাংশটো 5/6 হয় অৰ্থাৎ এতিয়া আমাৰ ফ্ৰেকশনটো কিমান আহিলে আমাৰ ফ্ৰেকশনটো কিমান আহিব 1.2x by 0.5x equal to কি বুলি কৈছে 5/6 হয় ঠিক আছে 5/6 হয় তো 5/6 হয় তেতিয়াহলে আমি ইয়াত দশমিক কিটা নাই বুলি আমি ভাবি লৈছো তো আমি পূৰণ কৰিছো আমি 12 6 গুণ কিমান হয় 72x 12 6 গুণ কিমান 72 12 6 গুণ 72x equal to 5 5 গুণ 25x ঠিক আছে x ৰ মান কিমান হ'ব এতিয়া x by y হলে কিমান হ'ব x ৰ মান হ'ব 25 আৰু y মান হ'ব 72 যেতিয়া সংখ্যাটা এনেকৈ থাকিব সদায় x ৰ মানটো এটো হ'ব আৰু y মানটো সদায় এটো হ'ব ঠিক আছে y মানটো লেফট y যদি ৰাইট সাইডে আছে y মানটো লেফট সাইডৰ মানটো হ'ব y যদি x যদি লেফট সাইডে আছে x ৰ মানটো ৰাইট সাইডৰটো হ'ব বুজি পাইছে তো x y যদি কৰো তেতিয়াহলে 25/72 25/72 ক'ত আছে 8 নাই সিট নাই ডি নাই অপচন নম্বৰ বি আছে 25/72 বুজি পালে তো নেক্সট প্ৰশ্ন লৈ আইছো আমি বুজি পাইছে না নাই বুজি পোৱা নাই যদি কমেন্টত লিখিব 7 নম্বৰ প্ৰশ্ন x ৰ মান দিছে যে 0.57474744 find the fractional value of x এটো আকৌ হে fractional value উলিয়াব দিছে মানটো কি দিছে x ৰ মান কৈছে যে 0.574744 আমি ইয়াৰ পৰা দেখিছো যে সংখ্যা কিটা ৰিপিটেড হৈ আছে বুজি পাইছে তো ৰিপিটেড যদি হৈ আছে তেতিয়াহলে আমাক এখিনি নালাগে আমাক এই তিনটা হলে হ'ল
এই তিনটাত 5টো ৰিপিটেড হোৱা নাই বাকি দেখিছো যে 74 74 74 কন্টিনিউয়াসলি 74 গৈ আছে তেতিয়াহলে আমি এটা কথা বুজি পালো যে 5টো কন্টিনিউ হোৱা নাই কিন্তু 74 টো কি হৈ আছে কন্টিনিউ হৈ আছে 74 টো কন্টিনিউ হৈ আছে তেতিয়াহলে ইয়াত কি হ'ব ইয়াত কি বহিব ইয়াত বহিব সেই ডেশডাল সেই মাপডাল বহিব তেতিয়াহলে ইয়াক যদি আমি ৰিকাৰিং কৰিব যাওঁ তেতিয়াহলে 5 নহয় এটো 9 হ'ব কেটা সংখ্যাৰ ওপৰত আছে দুটা 990 মূল সংখ্যাটো 574 -5 ঠিক আছে -5 কইরা কিমান হ'ব 569990 569990 কত আছে আছে নাই আছে অপশন নম্বৰ সি আছে 569/990 ঠিক আছে বুজি পাইছে ঠিক আছে তো নেক্সট ক্লাছত লগ পাই আছো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰি লোৱা নাই অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব নেক্সট ক্লাছত লগ পাই আছো থ্যাংক ইউ